দ্য পিগ ফাৰ্মৰ বন্ধুসকলক মই ক'ব বিচাৰোঁ, যেতিয়া আপোনালোকে দানা দিব, দানা দিয়া সময়ত সদায় আপোনালোকে গুটো লক্ষ্য কৰিব। গুটো এইকাৰণে লক্ষ্য কৰিব যে গুটো কেনেকৈ হাগিছে। যদি কিছু পাতলকৈ হাগিছে তেতিয়াহ'লে দানাটো বেছি নিদিব, আৰু যদি এনেকুৱা অলপ খেলা খেলা হাগিছে তেতিয়াহ'লে আপোনালোকে পানীটো অকণমান কমাই দানাটো দিব। আৰু দানা যদি আপোনাৰ গুটো ঠিকে আছে, দানা পৰিমাণটো আপোনাৰ অ'কে হৈ আছে, যদি পাতল হৈছে বা এনেকুৱা যদি ঘেলা ঘেলা হাগা হৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে মানে ইয়াত আমাৰ খোৱাওঁতে লোৱাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। গতিকে আমি হয়তো দানা পৰিমাণটো হয়তো বেছি হৈছে, অভাৰ হৈছে। অভাৰ হোৱাৰ কাৰণে আৰু পানীও বেছি হৈছে, তাৰ কাৰণে আমাৰ কি হৈছে, গুটো সি পাতলকৈ মানে হাগিছে, নাইবা সি ঘেলা ঘেলা হাগিছে। গতিকে দানা পৰিমাণটো কমাই দিব, আৰু পাৰিলে এদিন মানে ফাষ্টিং ৰাখিব। মৰ্ণিং টাইমত হয়তো দানাটো নিদিব, দুপৰীয়া সোনকালে আধাটো দি দিব, আৰু ইভিনিং টাইমত অকণমান দি দিব। তেনেকুৱা কৰিলে তাৰ আকৌ হাগাটো লেট্ৰিনটো আকৌ অ'কে হৈ যাব। গতিকে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ডিপছ ফাৰ্মত। আপোনালোকে গাহৰি কেনেকৈ পুহিব আৰু কেনেকৈ ইয়াৰ যত্ন ল'ব লাগে। তো আপোনালোকে দানাটোৰ বিষয়ে অভিজ্ঞতা হৈ গ'ল যে দানাটো কেনেকৈ খুৱাব লাগে, কি কৰিব লাগিব, আৰু যদি লেট্ৰিনটো সিহঁতৰ বেয়া হয় কি খোৱালে আৰু কেনেকৈ ভাল হ'ব। বহুত ঔষধ পাতি খুৱাই থাকিব নালাগে। মানুহে ভাবে যে বহুত ঔষধ পাতি খুৱাই থাকিলে মানে কি হয় যে মানে গাহৰি একদম সুস্থ শৰীৰৰ ধুনীয়া একদম মানে ভাল হৈ যাব। এইবোৰ মিছা কথা। বেছি ঔষধ ব্যৱহাৰ কৰিব নালাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব, আৰু দানাটো কেনেকৈ কিমান পৰিমাণৰ দিছে এনেকুৱা এটা মগত আপোনালোকে এটা ইউজ কৰিব যে 1 মগ দানা দিলে ই কেনেকুৱা ৰিজাল্ট আহে আৰু 2 মগ দানা দিলে কেনেকুৱা ৰিজাল্ট আহে। যদি 1 মগ দানাত সি ধুনীয়াকৈ ভৰপূৰ পেট ভৰাই খাইছে তেতিয়াহ'লে আপুনি 1.5 মগ বা 2 মগ কেতিয়াও দিবলৈ চেষ্টা নকৰিব। 1 মগেই দিব। আৰু যদি সি অকণমান ডাঙৰ হৈছে তেতিয়াহ'লে আপোনাৰ দানাৰ পৰিমাণটো এনেকৈ মগত বঢ়াই গৈ থাকিব। কিন্তু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল দানাটো সি দিয়াৰ পিছত হাগাটো কেনেকুৱা হাগিছে। যদি এনেকুৱা ঘেলা ঘেলা হাগিছে তো আপোনালোকে দানাৰ পৰিমাণটো কমাই দিয়ক, আৰু গাহৰিটো সুস্থ শৰীৰে থাকিব, ধুনীয়াকৈ থাকিব। তো গুড ইভিনিং বন্ধুসকল। আজিৰ এই বিশেষ ভিডিঅ'টো মই এইখিনিয়ে কৈ মোৰ কথাখিনি মই সামৰিলোঁ। আৰু যদি আপোনালোকৰ কিছু ক'বলগীয়া মন্তব্য থাকে তেতিয়া মোক কমেণ্ট বক্সত আহি পেলাই আপোনালোকে মন্তব্যটো দিব পাৰে। মই ইয়াৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।